সকলোকে স্বাগতম জনাইছো। মাদ্ৰাছাত পঢ়িও লণ্ডনত চাকৰি পাব পাৰে বা বিদেশত উজলি উঠিব পাৰে। লণ্ডনত চাকৰি পোৱা ইলিয়াছ হুছেইন আনছাৰীক সম্বৰ্ধনা এতিয়া আমচুৰ। বঙাইগাঁৱৰ ইলিয়াছ হুছেইন আনছাৰীয়ে স্থায়ী চাকৰি লাভ কৰিছিল লণ্ডনত। পেৰালিগেল অফিচাৰ হিচাপে বছৰি ৩৭ লাখৰ দৰমহা লাভ কৰিব এতিয়া ইলিয়াছ হুছেইনে। দৰিদ্ৰ পৰিয়ালৰ ইলিয়াছ হুছেইন আনছাৰীৰ ঘৰত উপস্থিত হৈ আমচুৱে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে। কৈছে যে মাদ্ৰাছাত পঢ়িও এনেদৰে উজলি উঠিব পাৰে, মাদ্ৰাছাৰ ছাত্ৰ বা বিদেশত চাকৰি লাভ কৰিব পাৰে। এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ, লণ্ডনত চাকৰি পোৱা ইলিয়াছ হুছেইন আনছাৰীক সম্বৰ্ধনা জনাইছে আমচুৱে। আমচুৱে জ্ঞাপন কৰিছে সম্বৰ্ধনা ইলিয়াছ হুছেইন আনছাৰীক। আৰু বঙাইগাঁৱৰ ইলিয়াছ হুছেইন আনছাৰীয়ে স্থায়ী চাকৰি লাভ কৰিছিল লণ্ডনত জিলিকি উঠিছিল। পেৰালিগেল অফিচাৰ হিচাপে বছৰি ৩৭ লাখৰ দৰমহা পাব ইলিয়াছ হুছেইন আনছাৰীয়ে। আৰু দৰিদ্ৰ পৰিয়ালৰ ইলিয়াছ হুছেইন আনছাৰীৰ ঘৰত উপস্থিত হৈছে আমচু উপস্থিত হৈছে ইলিয়াছ হুছেইন আনছাৰীৰ ঘৰত। ইলিয়াছৰ মাতৃক প্ৰশংসা এতিয়া আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। ইলিয়াছ হুছেইন আনছাৰীৰ মাতৃক প্ৰশংসা কৰিছে আমচুৱে ইলিয়াছ হুছেইনৰ সফলতাৰ উদাহৰণ দাঙি ধৰিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে সংখ্যালঘু লোকে মাদ্ৰাছাত পঢ়িও বিদেশত চাকৰি পাব পাৰে, বিদেশত উজলি উঠিব পাৰে বুলি উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীৰ কথাৰ যোগ্য প্ৰত্যুত্তৰ দিলে ইলিয়াছ হুছেইন আনছাৰীয়ে। আৰু মুখ্যমন্ত্ৰীৰ লক্ষ্য হৈছে কেনেকৈ মাদ্ৰাছা শেষ কৰিব পাৰি, অসমত কেনেকৈ মাদ্ৰাছা শেষ কৰিব পাৰি, বন্ধ কৰিব পাৰি, সেয়া হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ লক্ষ্য। কিন্তু ইলিয়াছ হুছেইনে বুজাই দিলে যে মাদ্ৰাছা শিক্ষা কেতিয়াও শেষ কৰিব নোৱাৰি। আৰু মাদ্ৰাছাত পঢ়িও লণ্ডনত পেৰালিগেল অফিচাৰ হিচাপে চাকৰি পাব পাৰে বুলি এতিয়া উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰে। মাদ্ৰাছাৰ শিক্ষাৰ জৰিয়তেও অসমখনক আগুৱাই নিব পাৰে বুলি দাবী কৰিছে এতিয়া আমচুৱে। অসমখনক মাদ্ৰাছাৰ শিক্ষাৰ জৰিয়তে আগুৱাই নিব পাৰে বুলি দাবী কৰিছে। ইলিয়াছৰ সফলতাত গৌৰৱান্বিত এনেদৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন। আৰু তাৰ পাছত ইলিয়াছ হুছেইন আনছাৰীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে মাতৃক উচ্চ প্ৰশংসা কৰিছে এতিয়া আমচুৰ তৰফৰ পৰা ইলিয়াছ হুছেইনৰ মাতৃ, এইগৰাকী হৈছে ইলিয়াছ হুছেইনৰ মাতৃ, আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। বঙাইগাঁৱৰ ইলিয়াছ হুছেইন আনছাৰীয়ে যিহেতু স্থায়ী চাকৰি লাভ কৰিলে লণ্ডনত জিলিকি উঠাৰ পাছতেই এতিয়া আমচুৰ তৰফৰ পৰা কোৱা হৈছে মুখ্যমন্ত্ৰীগৰাকীক উভতি ধৰিছে আমচুৱে। কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে মাদ্ৰাছা বন্ধ কৰিব বিচাৰিছে, কিন্তু মাদ্ৰাছাত পঢ়িও লণ্ডনত পেৰালিগেল অফিচাৰ হিচাপে চাকৰি লাভ কৰিব পাৰে মাদ্ৰাছাৰ ছাত্ৰই। আৰু তাৰ উদাহৰণ দাঙি ধৰিলে বঙাইগাঁৱৰ চাকলাৰ ইলিয়াছ হুছেইন আনছাৰীয়ে বুলি উল্লেখ কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আছে, কি কৈছিল মন্তব্য আগবঢ়াইছো। ইলিয়াছ আলী আজি লণ্ডনৰ দৰে এখন দেশত আজি পেৰালিগেল অফিচাৰ হিচাপে চাকৰিত যোগদান কৰিছে। আৰু এই ক্ষেত্ৰত মই এডভকেট ইলিয়াছ আলীক আন্তৰিকভাৱে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু ইলিয়াছ আলীয়ে আচলতে আমাৰ কাৰণে, সকলৰ কাৰণে আচলতে আদৰ্শ হৈ উঠক। আৰু মই ভাবোঁ যে অসমৰ সকলো বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ মাজত শিক্ষাৰ ক্ষেত্ৰত অতি পিছপৰা, আৰু এই পিছপৰা জাতিটোৱে, পিছপৰা সংখ্যালঘু ছাত্ৰ ছাত্ৰীখিনিয়ে ইলিয়াছ আনছাৰীৰ দৰে আদৰ্শ হৈ যাতে প্ৰতিজন ছাত্ৰই ভালকৈ শিক্ষা গ্ৰহণ কৰি যাতে লণ্ডনলৈকে আদি কৰি কানাডা, ৰাছিয়া, জাপান সকলোতে যায় তেওঁলোকে নিজৰ লগতে অঞ্চল বা দেশখনৰ নাম উজ্বলাব পাৰে। আৰু মই যিমান দূৰ আহি ইলিয়াছ আলীৰ ঘৰত তেওঁৰ মাতৃৰ লগত মই কথা পাতিছোঁ, এজন মাতৃয়ে যি ধৰণে কষ্ট কৰি জীৱনত সকলোখিনি মূৰৰ ঘাম মাটিত পেলাই তেজক পানী কৰি আচলতে ইলিয়াছ আলীক যি ধৰণে ডাঙৰ দীঘল কৰিছে আৰু যি ধৰণে ইলিয়াছ আনছাৰীক পঢ়াইছে, সঁচাকৈ এজন মাতৃৰ কাৰণে ইমান কষ্টকৰ কথা আচলতে আমি নিজে যিখিনি শুনিছোঁ সেইখিনি সহ্যকৰ নহয়। যে এজন মাতৃয়ে ইমানখিনি কৰিব পাৰে, আচলতে মাতৃয়ে আচলতে যে সকলোখিনি কৰিব পাৰে পুনৰবাৰ কিন্তু ইলিয়াছ আনছাৰীৰ মাতৃয়ে প্ৰমাণ কৰিলে। কাৰণ সৰুৰ পৰা ১.৫ বছৰ বয়সৰ পৰা মাতৃয়ে তেওঁক লালন পালন কৰিছে। তাৰপিছত তেওঁৰ ভাতৃ আছিল, ৮ বছৰ বয়সত তেওঁ হেৰাই গৈছিল। সেই ভাতৃটোক আকৌ বহু বছৰ পিছত তেওঁলোকে ঘূৰাই পাইছে। তেনেকুৱা এটা ঘাত প্ৰতিঘাতৰ মাজত তেওঁলোকৰ পৰিয়ালৰ মাজতো বহু ঘাত প্ৰতিঘাত গৈছে। নিজে অকলশৰীয়াভাৱে আচলতে ইলিয়াছ আনছাৰীক যি ধৰণে তেওঁ ডাঙৰ দীঘল কৰিছে, আচলতে মাতৃগৰাকীক আমি চেলুট দি নোৱাৰিলোঁ। আচলতে মাতৃগৰাকীক আমি প্ৰণাম জনাইছোঁ যে এই মাতৃগৰাকী আচলতে এনেকুৱা ধৰণে যে ল'ৰাক মানুহ কৰিব পাৰিব বুলি এইটো কল্পনাৰ অতীত। কাৰণ যি সময়ত তেওঁলোকৰ মানে খাবলৈ, পিন্ধিবলৈ বহু চিন্তা কৰিবলগীয়া হৈছিল, তেনে ক্ষেত্ৰত মাতৃয়ে যিকোনো ধৰণৰ কাম কৰি ইলিয়াছ আনছাৰীক আজি লণ্ডনলৈকে পঠিয়াই দিছে।
সঁচাকে যদি এই মানে কথাখিনি যদি প্ৰতিজন মানুহে যেতিয়া শুনিব সকলোৰে হৃদয় কঁপি উঠিব, বুকু কঁপি উঠিব। গতিকে মই মাতৃগৰাকীক পুনৰবাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। এনেকুৱা মাতৃ হাজাৰজনৰ ঘৰত জন্ম আহক, এনেকুৱা মাতৃ সকলোৱে পাওক, যি মাতৃয়ে নিজৰ ল'ৰাৰ কাৰণে সৰ্বোচ্চ শেষ কৰি মাতৃগৰাকীয়ে আজি ল'ৰাক এনেকুৱা ধৰণে মানুহ কৰিব পাৰে। গতিকে এনেকুৱা মাতৃ পোৱাটো মই ভাবোঁ যে আচলতে সৌভাগ্যৰ কথা। গতিকে ইলিয়াছ আনচাৰীৰ আচলতে মই ভাবোঁ যে তাৰ এটা সৌভাগ্য যে তেনেকুৱা এজন মাতৃ পাইছে। গতিকে ইলিয়াছ আনচাৰী মাতৃৰ যিখিনি কষ্ট জীৱনত কৰিছে, এই কষ্টখিনি হয়তো আমি তেওঁক কৰি দিব নোৱাৰিম, কিন্তু আমি তেখেতক আন্তৰিকভাৱে ধন্যবাদ, কৃতজ্ঞতা আৰু শুভেচ্ছা জনাইছোঁ যে আৰু আমাক সকলোকে এই মাতৃগৰাকী দোৱা কৰক, আৰু এই মাতৃগৰাকী আদৰ্শ হওক প্ৰতিজন মাতৃৰ কাৰণে, যে ল'ৰা বা ছোৱালীক মানুহ কেনেকৈ এজন মাকে অকলশৰীয়াভাৱে কৰিব পাৰে, এটা উদাহৰণ হিচাপে লৈ পেলাই যদি আমাৰ সমাজৰ প্ৰতিজন মাতৃয়ে যদি কষ্ট কৰে, তেনেহ'লে নিশ্চিতভাৱে প্ৰতিগৰাকী মাতৃয়ে কিন্তু এজনকৈ ইলিয়াছ আনচাৰীৰ জন্ম দিব পাৰিব, আৰু ইলিয়াছ আনচাৰীৰ দৰে মানুহক আমি লণ্ডন বা ৰাছিয়া, কানাডালৈকে পঠিয়াব পাৰিম। গতিকে মাতৃগৰাকীক মই পুনৰবাৰ আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আজি আমি আমচুৰ ফালৰ পৰা, যিহেতু ইলিয়াছ আনচাৰী আজি ইয়াত নাই, আৰু আমচুৰ লগতো ইলিয়াছ আনচাৰী ওতঃপ্ৰোতভাৱে জড়িত। আমচুৰ কেইবাটাও কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিছে। আমচুৰ সকলো ভাল বেয়া দিশত তেওঁ সদায় আমাক দিহা পৰামৰ্শ হওক বা আমাৰ লগত থাকি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। গতিকে আমচুৰ পৰিয়ালৰ মাজতো ইলিয়াছ আনচাৰী এজন। গতিকে তেখেতৰ লগত মই টেলিফোনত কথাও পাতিলোঁ। তেখেতে আহি আমচুৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিম বুলিও কৈছে, যে ৰাইজক শিক্ষাৰ ক্ষেত্ৰত বা বিদেশলৈ যাবলৈ কি ধৰণৰ সুবিধা বা কি ধৰণে গ'লে আমি পঢ়া শুনা কৰিব পাৰিম, সকলো কথাখিনি তেওঁ ৰাইজৰ মাজত আমচুৰ প্লেটফৰ্মত গৈ কৰিব বুলি ইতিমধ্যে মোক জনাইছে। গতিকে মই ইলিয়াছ আনচাৰীক পুনৰবাৰ শুভেচ্ছা জনাইছোঁ, আৰু আশা কৰিম যে ইলিয়াছ আনচাৰীয়ে আৰু অধিক আগবাঢ়ি যাওক, আৰু তেওঁলোকে আদৰ্শ কৰি লৈ সংখ্যালঘু ছাত্ৰ সমাজে আগবাঢ়ি গৈ সংখ্যালঘু সমাজখনক আগুৱাই লৈ যাওক, অসমখন তথা ভাৰতখনক আগুৱাই লৈ যাওক।